3 কেজি 300 গ্ৰাম ওজনৰ এটা আমৰ দাম ৩,৮০০ টকা। এই আমৰ ৰাণী নুৰজাহান। নুৰজাহানৰ সুৰক্ষাৰ বাবে নিয়োজিত কৰা হৈছে সুৰক্ষাকৰ্মী। নুৰজাহানৰ ওজন চলিত ঋতুত 4 কেজিও হ'ব পাৰে। ফলৰ ৰজা হৈছে আম। এই আমৰ ৰাণীৰ নাম আকৌ নুৰজাহান। এইবাৰ আমক লৈ চৌদিশৰ পৰা অহা নেতিবাচক খবৰৰ মাজতে নুৰজাহানে কঢ়িয়াইছে আশাৰ বতৰা। কিয়নো নুৰজাহান নামৰ প্ৰকাণ্ড এটা আমৰ দাম উঠিছে ৩,৮০০ টকালৈ। মধ্যপ্ৰদেশৰ অলিৰাজপুৰ জিলাৰ কাটিৱাৰা অঞ্চলত উৎপাদিত এটা ৩ কিলো ৩০০ গ্ৰাম ওজনৰ নুৰজাহান আম বিক্ৰী হৈছে ৩,৮০০ টকাত। বিশাল আকাৰ, উৎকৃষ্ট সোৱাদ আৰু সীমিত উৎপাদনৰ বাবে এই আমৰ দাম সাধাৰণতে ১,০০০ৰ পৰা ১,৫০০ টকাৰ ভিতৰতে থাকে। কিন্তু এইবাৰৰ কথা যেন কিছু সুকীয়া। ইন্দোৰৰ পৰা ২৫০ কিলোমিটাৰ নিলগৰ কাটিৱাৰা অঞ্চলটো নুৰজাহানকে ধৰি কেইটিমান বিশেষ প্ৰজাতিৰ আমৰ খেতিৰ বাবে বিখ্যাত। এই বছৰ নুৰজাহান আমৰ খেতিয়ে উৎসাহিত কৰিছে কৃষকসকলকো। চলিত ঋতুত এই আমৰ ওজন 4 কেজিলৈ বৃদ্ধি পোৱাৰ আশা কৰিছে কৃষকসকলে। এই বিৰল প্ৰজাতিৰ মূল্যৱান নুৰজাহান আমৰ সুৰক্ষা ব্যৱস্থাও কৰা হৈছে কটকটীয়া। নিয়োজিত কৰা হৈছে 10জনকৈ সুৰক্ষাকৰ্মী। যি সময়ত জাপানে ভাৰতৰ আম ঘূৰাই পঠিয়াইছে, ৰাজ্যবাসীয়েও আহাৰ মাহত আমৰ আমেজ ল'বলৈ গৈ থমকি ৰ'ব লগা হৈছে, সেই সময়তে আমৰ ৰাণী নুৰজাহানে কঢ়িয়াইছে আনন্দৰ বতৰা। নিউজ ডেস্ক, হেডলাইন 8।